হেল্ল' AAUCET এছপিৰেণ্টছ, মোৰ নাম মহম্মদ ৰিহান আৰু মই 2025 চনত যিটো AAUCET আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি কমন এণ্ট্ৰেন্স টেষ্ট হৈছিল তাত 165 ৰেংক আনিবলৈ সক্ষম হৈছোঁ। আজি এই ভিডিঅ'টোত মই তোমালোকক সেই মোৰ এক্সামত যিবোৰ কুৱেশ্যন আহিছিল সেইবোৰ দিব ওলাই আছোঁ, কাৰণ AAUCET এক্সামত কোনো PYQ অফিচিয়েলি প্ৰভাইড নকৰে। চ' আমি যোনে দিছোঁ তেওঁলোকেহে ক'ব পাৰিম যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে। চ' আমাৰ এই কুৱেশ্যনবোৰ টোটেলি মেমৰি বেছড হয়। বাকী কুৱেশ্যন একজেক্ট এইবোৰ আহিছিল, ঠিক আছে। মোৰ শ্বিফ্টটো আছিল 5 জুলাই ছেকেণ্ড শ্বিফ্ট, টোটেল 4টা শ্বিফ্ট হয় AAUCET এক্সামৰ। চ' মোৰ 5 জুলাই ছেকেণ্ড শ্বিফ্টটো আছিল। চ' বাকীবোৰ শ্বিফ্টৰ লগত নিমিলিব কুৱেশ্যনবোৰ, কাৰণ 4টা শ্বিফ্টতে বেলেগ বেলেগ আহে, কিন্তু প্ৰায় চিমিলাৰ লেভেলৰ আহে, চিমিলাৰ মানে হাৰ্ডনেছৰ আহে, ঠিক আছে। চ' তোমালোকে এটা আইডিয়া লগাব পাৰিবা কুৱেশ্যনবোৰ চাই পেলাই যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে, ঠিক আছে। নিটতকৈ ইজিয়ে হয়, চ' তোমালোকে আইডিয়া এটা লগাব পাৰিবা। বাকী মই দি আছোঁ চোৱা। ফিজিক্সৰ যদি কথা কওঁ, ফিজিক্সত তোমালোকৰ ফাৰ্ষ্ট এনেকুৱা এটা কুৱেশ্যন আহিছিল, ফাইণ্ড ৰেচিঅ' অফ ৰিফ্ৰেক্টিভ ইণ্ডেক্স, ঠিক আছে। ৰিফ্ৰেক্টিভ ইণ্ডেক্স দুটা দিয়া আছিল আৰু সিহঁতৰ ৰেচিঅ' ওলাব দিছিল। এটা দিয়া আছে এইটো আৰু এটা দিয়া আছিল এনেকুৱা, ঠিক আছে। একজেক্ট ডাটাবোৰ মনত নাই মোৰ, এনেকৈ দিয়া আছিল, তোমালোকৰ ৰেচিঅ' ওলাব দিছিল। পিছত নেক্সট তোমালোকৰ কুৱেশ্যন আহিছিল এইটো, যদি এটা ট্ৰেইন 40 মিটাৰ দীঘল হয় আৰু তাৰ ভেল'চিটি 50 মিটাৰ পাৰ ছেকেণ্ড হয়, আৰু এটা ট্ৰেইন ছেইম লেংথৰ কিন্তু তাৰ ভেল'চিটি অপ'জিট আৰু 40 মিটাৰ পাৰ ছেকেণ্ড হয়, তেন্তে ট্ৰেইন দুটাই কিমান টাইমত ক্ৰছ কৰিব, ঠিক আছে। এই কুৱেশ্যনটো আহিছিল তোমালোকৰ। নেক্সট তোমালোকৰ এই কুৱেশ্যনটো আহিছিল। এতিয়া নেক্সট তোমালোকৰ ৰিলেটিভ এৰৰৰ ওপৰত কুৱেশ্যন আহিছিল, এবছলিউট এৰৰৰ ওপৰত কুৱেশ্যন আহিছিল। ৰিলেটিভ এৰৰ ওলাব দিছে তোমালোকক আৰু এবছলিউট এৰৰ ওলাব দিছিল, ঠিক আছে। চ' এনেকুৱা কুৱেশ্যনো চাবা তোমালোকে। নেক্সট তোমালোকৰ কৈছে যে য়ং ডাবল স্লিট এক্সপেৰিমেণ্টৰ যিটো এৰেঞ্জমেণ্ট সেইটো যদি আমি পানীত ৰাখি দিওঁ, পানীত ডুবাই দিওঁ, তেন্তে কি হ'ব ফ্ৰিঞ্জ উইথৰ সৈতে, ঠিক আছে। আমি জানোৱেই কি হয় ফ্ৰিঞ্জ উইথ মিউ টাইমছ কি হয়, কমি যায়। চ' এইটো এনেকুৱা কুৱেশ্যনো আহিছিল। বাকী এনেকুৱা ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চৰ ওপৰতো কুৱেশ্যন আহিছিল তোমালোকৰ। ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ, ইকুইভেলেণ্ট কেপাচিটেঞ্চ এইবোৰৰ ওপৰতো কুৱেশ্যন আহিছিল। এনেকুৱা এৰেঞ্জমেণ্ট দিয়া থাকিব, দিয়া তাৰপিছত তোমালোকৰ এ আৰু বি মাজত ইকুইভেলেণ্ট ৰেজিষ্টেঞ্চ ওলাব লাগিব বা কেপাচিটেঞ্চ ওলাব লাগিব, ঠিক আছে। চ' এনেকুৱা ধৰণৰ কুৱেশ্যনে আহে। বাকীবোৰ কুৱেশ্যন মই এতিয়া এনেকৈ নিদিওঁ, বাকীবোৰ কুৱেশ্যন মই নেক্সট ভিডিঅ'ত দিম, য'ত ফিজিক্সৰ বাকীবোৰ কুৱেশ্যন আৰু বটানী, জুলজি, কেমেষ্ট্ৰি কুৱেশ্যনবোৰো থাকিব, ঠিক আছে। চ' সেইটো তোমালোকে চেনেলৰ মেম্বাৰশ্বিপ যদি জইন কৰা তেতিয়াহে চাব পাৰিবা, নহ'লে চাব নোৱাৰিবা। চ' সেইটোৰ যিমানবোৰ ভিডিঅ' বনাম প্লে'লিষ্টটোৰ লিংক মই ডেছক্ৰিপশ্যন আৰু কমেণ্টত দি দিম, গৈ পেলাই চাব পাৰিবা, ঠিক আছে। মেম্বাৰশ্বিপ জইন কৰিলে কিন্তু অকল চাব পাৰিবা, এনেহ'লে নোৱাৰা। বাকী যদি AAUCET এক্সামৰ বিষয়ে আৰু বেছি ডিটেইলছত জানিব লাগে, মই আৰু এটা প্লে'লিষ্টৰ লিংক কমেণ্ট আৰু ডেছক্ৰিপশ্যনত দি দিম, সেইটো তোমালোকে চাব পাৰিবা। সেইটোত মেম্বাৰশ্বিপ জইন নকৰিলে হ'ব, সেইটো ফ্ৰীতে চাব পাৰিবা, ঠিক আছে।